সদর অসম বেঙ্গলী যুব ছাত্র ফেডারেশন ফালৰ পৰা দুৰ্গা পূজা উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে দুৰ্গা পূজাৰ সকলো অনুষ্ঠানতে সকলে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখে। আজি আমাৰ অসমীয়া জাতীয় বীৰ হ'ব লাগিব এজন সংগীতজ্ঞ বিশ্বজুৰি আজি জুবিন গাৰ্গ অকাল মৃত্যুত আমি সকলোৱে গভীৰ বেদনা তেওঁক দুখ পাইছোঁ। আমাৰ গোটেই অসমবাসী ৰাইজে এটা দুখত আমি অনুভৱ কৰি আছোঁ। গতিকে যিসকল আজি পূজা মণ্ডপসমূহ আছে সেই মণ্ডপসমূহক মই সভাপতি সম্পাদক অনুৰোধ জনাইছোঁ, আপোনালোকে এখনি জুবিন গাৰ্গৰ ফটো যাতে সকলোৱে ভক্তপ্ৰাণ ৰাইজে যাতে শ্ৰদ্ধাঞ্জলি জনাব পাৰে সেইটো যাতে আপোনালোকে সুব্যৱস্থা কৰি দিয়ে। সকলো যুৱ প্ৰজন্মক আজিৰ এইবাৰ পূজাত সকলোৱে যাতে শান্তি শৃংখলা বজাই ৰাখে। যিসকল আমাৰ পূজা মণ্ডপসমূহ আছে সেইবিলাকত যাতে জুবিন গাৰ্গৰ গীত বজোৱা হয়। লগতে যিসকল পূজা মণ্ডপ আছে সেই কথাত যাতে হিন্দী ভক্তিমূলক গীত বজাবলৈ আমি বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আহ্বান জনাইছোঁ। যাতে কোনো যাতে উচ্ছৃংখল প্ৰশাসন যাতে এইফালে যাতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে মই প্ৰশাসনক আহ্বান জনাইছোঁ। আৰু আমাৰ আজি আমাৰ অসমৰ বৰ্তমানৰ সকলোৱে আমি এটা আমাৰ মৰমৰ আজি জুবিন গাৰ্গৰ প্ৰতি আমি এতিয়াও পাহৰিব নোৱাৰিছোঁ। যিমান দিন আমাৰ সূৰ্য চন্দ্ৰ থাকিব আমাৰ জুবিন গাৰ্গ আমাৰ মাজত অমৰ হৈ থাকিব। আমি তেওঁক এতিয়াও আমাৰ মাজৰ পৰা পাহৰিব নোৱাৰিম। তেওঁৰ যি অৱদান, তেওঁ অকল সংগীতজ্ঞ নাছিল, তেওঁ এজন দুখীয়া ৰাইজৰ কাৰণে ক্ৰীড়া ক্ষেত্ৰতে হওক তেওঁৰ যথেষ্ট অসমৰ অৱদান আছে, গোটেই ভাৰতবৰ্ষৰ অৱদান আছে। পৃথিৱীত আজি তেওঁৰ নাম গোটেই বিশ্বব্যাপী আজি জুবিনদাৰ নাম সকলোৱে আজি সুনাম কৰি আছে। গতিকে তেওঁক আমি শ্ৰদ্ধাঞ্জলি আৰু জ্ঞাপন কৰিছোঁ। লগতে আমি জুবিনদাৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু দুৰ্গা পূজা উপলক্ষে আমি সমূহ অসমবাসী ৰাইজলৈ বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ভক্তপ্ৰাণ যাওক, আমাৰ পূজা মণ্ডপত মা দুৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰক, সকলোৱে শান্তি শৃংখলা বজাই ৰাখক। আজিৰ আমি সকলোৱে বৰ্তমানৰ অসমত আজি জুবিনদা থাকিলে আমাৰ অসমৰ বিভিন্ন দুৰ্গা মণ্ডপত আজি তেওঁৰ সংগীত তেওঁক আজি আমি দেখিব পালোহেঁতেন, কিন্তু গতিকে আজি জুবিনদা নাই, আমাৰ মাজত একোৱে নাই। এজন ভগৱানৰ দৰে অসমত যি জুবিনদাৰ যি অৱদান আমাৰ গোটেই বিশ্ব অসমৰ কাৰণে দি গৈছে সেইটো আমাৰ অসমবাসী ৰাইজ আমি অসমীয়া হৈ কেতিয়াও পাহৰিব নোৱাৰিম। গতিকে মই শেষত সমূহ এই দুৰ্গা পূজাৰ উপলক্ষে যাতে সকলোৱে ভক্তপ্ৰাণ যাতে সকলোৱে শান্তি শৃংখলা বজাই ৰাখি মা দুৰ্গাৰ আশীৰ্বাদ কৰক। আর আমি জুবিন গাৰ্গৰ যাতে আমি আত্মাৰ সদ্গতি হয় ভগৱানৰ ওচৰত মংগল প্ৰাৰ্থনা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।